আপুনি বৰপেটাৰ হোলী উদযাপনৰ বিষয়ে জানেনে? নাই শুনা যদি মই কওঁ শুনক। কেৱল আবিৰৰ খেলেই নহয়, বৰপেটাৰ হোলী উদযাপন ভক্তিৰে সমৃদ্ধ। আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা বাবা। আজিৰ পৰা আৰম্ভ হ'ল বৰপেটাৰ দৌল উৎসৱ। ভাৰতৰ অন্য ঠাইৰ দৰে নহয় এই উদযাপন। গোসাঁইক সেৱা কৰি, গোসাঁইক ভক্তগণৰ দৰ্শনৰ বাবে শোভাযাত্ৰা কৰি আৰম্ভ হয় এই উদযাপন দৌল উৎসৱ, যাক দেউল বুলিও কোৱা হয়। এই উৎসৱৰ সময়তে গোটেই বৰপেটা হোলী গীতেৰে গুঞ্জৰিত হৈ থাকে। এই সময়ছোৱাত আপুনি বৰপেটা গৈ পাইছেনে নাই বাৰু? যদিহে নাই পোৱা তেনেহ'লে আপুনি প্লেন কৰিব পাৰে, কাৰণ এই উদযাপন আজিৰ পৰা আৰম্ভ হৈ থাকিব 6 মাৰ্চলৈকেহে। আপোনাক বৰপেটাত দেখা পাম বুলি আশা কৰিলোঁ। খেলা খেলব কইলা বাবার সঙ্গে আমি রং খেলা খেলব, আমাক আনন্দ দিয়া হে। Red explains on Red FM Assamese.